মহানগৰীৰ সোনম ৱাংচুকৰ ছবি আঁকি আৰক্ষীৰ জালত পৰিছে দুই যুৱক। অনুমতি অবিহনে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত আঁকিছিল ছবি। নিকা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে। প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুই যুৱক নকুল মিলি আৰু গৌৰৱ সিংহ। সোধপোছৰ অন্তত পিছত আৰক্ষীয়ে যাবলৈ দিয়ে দুয়োকে। আনহাতে এতিয়াৰে পৰা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত আঁকিব নোৱাৰিব ছবি। ৰাজহুৱা স্থানত ছবি আঁকিলে আইনী ব্যৱস্থা লোৱা হ'ব বুলি জনালে ডিচিপিয়ে। কোনোবা মানুহ আহি ব্ৰিজ হোক বা গভৰ্ণমেণ্ট বিল্ডিঙৰ ৱাল বা কেম্পাছৰ ৱাল আদিত যিটো পাব্লিক প্ৰপাৰ্টি হয়, তো তাত কিছুমান ডেমেজ কৰা দেখা যায়। কিছুমানে পেইণ্টিং কৰে, পেইণ্টিঙৰ নামত ডেমেজ হয়। কিছুমানে আহি কালি আমি যেনেকৈ ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা, তাৰ ৱালত ডেমেজ কৰি আছিলে। তো আমি দুজন এতিয়া পাওঁ, দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা সেনেকুৱা ডেমেজ কৰি আছিলে। তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ। নকুল মিলি, তেখেতৰ ঘৰ ডিব্ৰুগড়, আৰু গৌৰৱ সিংহ, তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ। তেখেতসকলে কোৱা মতে সোনম ৱাংচুকৰ ফটো আঁকিলে হয়, প্ৰায় আধা হৈছিলে, কমপ্লিট হোৱা নাছিলে। যেনেকৈ এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে, টেম্পাৰিং কৰে, গতিকে যিটো একচেপ্টেবল নহয়। সকলে নিজা মানে মন গ'ল আহি তাত ৱালখনত ডেষ্ট্ৰয় কৰি দিলে। মন গ'লে কাৰোবাৰ বা কোনোবা ইচ্ছা গ'লে যে পাব্লিক প্ৰপাৰ্টি এটা আহি ডেষ্ট্ৰয় কৰিব বা টেম্পাৰিং কৰিব, সেইটো একচেপ্টেবল নহয়। মই আপোনালোকৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিম যে ভৱিষ্যতে যাতে কোনেও পাব্লিক প্ৰপাৰ্টিৰ ওপৰত এই ডেমেজ বা টেম্পাৰিং এইবিলাক যাতে নকৰে।